ডাৱৰীয়া বতৰ আৰু কলৈ ওলাই যাব সেয়েহে ভাবিলোঁ আজি ঘৰতে বিলাহী আলু আৰু চিকেন কাৰীকে ৰান্ধি খাওঁ। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই সংগীতা, সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আজি মই বনাবলৈ লৈছোঁ এটি সুন্দৰ চিকেন কাৰীৰ ৰেচিপি। কেনেকৈ বনালোঁ সকলোবোৰ আপোনালোকক দেখাই থাকিম, তাৰ বাবে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ৰেচিপিটো বনাবৰ বাবে প্ৰথমতে মই 2টা কেঁচা পকা জলকীয়া, 4টা পিঁয়াজ, 2টা বিলাহী আৰু 2টা আলু, লগতে অলপমান আদা নহৰু পিচি ৰেডি কৰি ল'লোঁ। আৰু তাৰ পাছতে মাংসটো ভালদৰে ধুই মেলি এটা ডাবৰত অলপ মিঠাতেল এড কৰি দিলোঁ আৰু লগতে অকণমান হালধি আৰু অলপ নিমখ আৰু লগতে অকণমান কাটি লোৱা পিঁয়াজ এড কৰি মাংসত আৰু লগতে অকণমান পিচি লোৱা আদা নহৰু এড কৰি ভালদৰে মাংসটোত যাতে নিমখ হালধি আৰু তেলসমূহ ভালদৰে লাগি যায় তাৰ বাবে ভালদৰে সানি দিলোঁ হাতেৰে আৰু 10 মিনিটৰ মানৰ বাবে এনেদৰে ঢাকি ৰাখিলোঁ। 10 মিনিটৰ পাছত আৰু এইয়া মাংসখিনি এনেকুৱা হৈ গ'ল। আৰু এতিয়া মই এটা গিলাচত মছলা, ৰেড চিলি, জিৰা, চিকেন মছলা সকলোবোৰ অলপ পানী দি গুলি ল'লোঁ। আৰু এইফালে কেৰাহী গৰম হৈ গ'ল, মিঠাতেলখিনি এড কৰি দিলোঁ। তেল গৰম হৈ যোৱাৰ লগে লগে মই এতিয়া কাটি লোৱা পিঁয়াজখিনি তেলত দি দিলোঁ আৰু লগতে 2টা কেঁচা পকা কাটি লোৱা জলকীয়া তেলতে এড কৰি দিছোঁ। আৰু ইয়াতে অলপ এড কৰিছোঁ পাঁচফোৰণ মছলা পিচি থোৱা আৰু লগতে অলপ পিচি লোৱা আদা নহৰু ভালদৰে ভাজি লৈছোঁ। খুব ৰঙা হোৱালৈ নাভাজোঁ, এনেকৈয়ে দি দিম। আৰু এয়া হ'ল চিকেনখিনি তেলত দি ভালদৰে মই লৰাই দিলোঁ। আৰু চিকেনখিনি এনেদৰে অলপ সময় ভালদৰে লৰাই দিছোঁ যাতে নিমখ হালধি তেলসমূহ ভালদৰে ভিতৰলৈকে সোমাই যায়। আৰু নিমখ সানি দিওঁতে অলপ কম হ'ব বুলি আৰু অলপ নিমখ আৰু হালধি এড কৰি দিছোঁ। মাংসখিনি যিহেতু এতিয়া ফুটি গৈছে সেয়েহে নিমখ হালধি দি গেছটো ল' ফ্লেমত ৰাখি মাংসখিনি এনেদৰে লৰাই ৰান্ধিছোঁ। আৰু এইফালে আকৌ মায়ে যিহেতু ব্ৰইলাৰ মাংস নাখায় সেয়েহে মাৰ বাবে ফ্ৰাই কৰিছোঁ মাছ। আৰু এইফালে মাংসখিনি অকণমান ফুটি কৰি ৰঙা হৈ গৈছে। এতিয়া ভালদৰে সিজাৰ পাছতে মই কৈছিলোঁ যে মছলা মিশ্ৰণটো পানী দি বনাই লৈছিলোঁ, সেই মছলা মিশ্ৰণটো এতিয়া মই চিকেনখিনি ঢালি দিলোঁ আৰু পানীটো শুকাই তেলখিনি এৰালৈ এনেদৰে লৰাই আছোঁ। এয়া নিশ্চয় মন কৰিছে তেলখিনি লাহে লাহে মাংসৰ পৰা এৰি দিছে। আৰু এতিয়া মই ইয়াতে কাটি লোৱা আলু আৰু বিলাহীখিনি একেলগে এড কৰি দিছোঁ। আলু আৰু বিলাহীখিনি যাতে তেল আৰু মাংসখিনিত ভালদৰে মিহলি হৈ যায় তাৰ বাবে ভালদৰে লৰাই দিছোঁ। আৰু গেছটো ল' ফ্লেমত ৰাখি মই এনেদৰে লৰাই আলুখিনি সিজালৈ অলপ দেৰি সিজাই ল'লোঁ। আৰু এতিয়া আকৌ ভালদৰে উতলিবৰ বাবে অলপ পানী এড কৰি দিলোঁ। আৰু আধা ঘণ্টামান উতলাৰ পাছতে এইফালে ৰেডি হৈ গ'ল মোৰ আজি চিকেন আলু বিলাহীৰ চিকেন কাৰী। আৰু এইফালে ৰেডি হৈ গ'ল মাৰ বাবে ফ্ৰাই কৰা মাছখিনিও। শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট এটা কৰি জনাবচোন। যদি ভাল পালে লাইক এটা কৰি দিব। যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ চাইছে, ছাবস্ক্ৰাইব কৰা নাই, নতুন ভিডিঅ'সমূহ চাবৰ বাবে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ মই সংগীতাৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ। বাই বাই।